বেহাৰবাৰী আউটপোষ্ট চিৰিয়েলৰ মোহন ওৰফে দীপজ্যোতি কেওটৰ হঠাৎ অসুস্থ খবৰটো পাই বহুত দুখ লাগিছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী। মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। বৰ্তমান মোৰ ভালেই বাৰু, আশা কৰোঁ আপোনালোক সকলোৰে ভাল। বেয়া খবৰটো এতিয়া এইটোৱেই হ'ল, অসমৰ জনপ্ৰিয় কৌতুক অভিনেতা মোহন বুলি ক'লে সকলোৰে পৰিচিত নাম। বেহাৰবাৰী আউটপোষ্টত প্ৰায় 10-12 বছৰ অভিনয় কৰি অসমৰ জনসাধাৰণক মনোৰঞ্জন দি অহা অভিনেতাজন যোৱাকালি হঠাৎ অসুস্থ হৈ পৰে। তেওঁ হাৰ্ট এটেক হৈছে বুলি ইতিমধ্যে গম পাইছোঁ আৰু সংকটজনক অৱস্থাত তেওঁক হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। গতিকে আমাৰ অসমবাসীৰ এটি প্ৰাৰ্থনাৰে তেওঁ সুস্থ হৈ অহা কামনাৰে মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। সকলোকে মনোৰঞ্জন দি থকা মানুহজন হঠাৎ অসুস্থ হৈ পৰিছে। গতিকে এনেকুৱা কৌতুক অভিনেতা এমাহ নহওঁতেই এজন ঢুকাইছে, ঠিক এমাহ পাৰ হৈ যোৱাই নাই। আকৌ পুনৰ এজনক আমি হেৰুৱালে সঁচাকৈ বৰ দুখিত হ'ম। কাৰণ আমাৰ অভিনয় জগতৰ মানুহবিলাক এনেকৈ হেৰাই গৈছে। ভাগ্যৰ লিখন নহয় খণ্ডন। তথাপিতো ৰাইজৰ আশীৰ্বাদ যদি থাকে, নিশ্চয় মোহন অৰ্থাৎ দীপজ্যোতি কেওট আমাৰ মাজলৈ সুস্থ হৈ ঘূৰি আহিব বুলি মই আশা কৰোঁ। ৰাইজৰ আশীৰ্বাদেই আচলতে বহুত ডাঙৰ আশীৰ্বাদ। ৰাইজে যিহেতু আশীৰ্বাদ কৰিলে মোহন আমাৰ মাজলৈ সুস্থ হৈ আহিব বুলি মই সম্পূৰ্ণ নিশ্চিতৰূপে বিশ্বাস কৰিব পাৰোঁ। মোহন অভিনয় কৰাৰ প্ৰায় 15 বছৰ ওপৰৰ হ'ল চাগৈ। তেওঁ মানুহক ইমানেই আমোদজনক কৌতুক অভিনয় কৰি দেখুৱাইছে, সৰুৰ পৰা ডাঙৰলৈকে বৃদ্ধলৈকে সকলোৱে মোহনৰ অভিনয় গাঁৱতো দুই একে কৰিবলৈ চেষ্টা কৰে। প্ৰায়খন ঘৰতে বেহাৰবাৰী আউটপোষ্ট চাই তেখেতৰ অভিনয় অলপ হ'লেও বা শব্দ এটা দুটা অলপ হ'লেও ঘৰখনত চৰ্চিত হয়। সেয়েহে তেওঁ বৰ সোনকালে মানুহৰ মাজত জনপ্ৰিয় হৈছিল আৰু হঠাৎ যোৱাকালি ৰং চেনেলত নতুন এখন চিৰিয়েলৰ কাম কৰি থাকোঁতে তেওঁ অসুস্থ হৈ পৰে। সঁচাকৈ মানুহৰ কাৰ কেতিয়া কি হয় কোনেও গম নাপায়। সেইটো গম পোৱা হ'লে কাৰো দুখ বা বিপদ বা বেমাৰ আজাৰ কাৰো নাহিলহেঁতেন। ঠিক তেনেকৈ মোহনৰ ক্ষেত্ৰতো অকস্মাৎ কালি কৰ্মৰত অৱস্থাতেই বেহুচ হৈ তেওঁ ঢলি পৰিল আৰু ঢলি পৰাৰ লগে লগে সংকটজনক অৱস্থাত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰাইছে। বৰ্তমানলৈকে কেনেকৈ আছে কি আছে একো গম পোৱা হোৱা নাই। মাত্ৰ গম পোৱা হৈছে তেওঁ অস্ত্ৰোপচাৰ কৰিবলৈ লৈছে। তেওঁ যাতে সুস্থ হৈ আহক আৰু তেওঁৰ অপাৰেশ্যনটো যাতে ছাকচেছ হওক, সেই কামনাৰে মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু মোৰ কথাকেইটা যদি ভাল লাগিল, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ। আৰু যিসকলে নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি
কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব বুলি আশা ৰাখিলোঁ। মোহন সুস্থ হৈ আহক তাৰে কামনাৰে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ।